নমস্কাৰ আজি আমি আৰম্ভ কৰিম ক্লাছ 9 অৰ মেথছৰ পলিনমিয়াল চেপ্টাৰটোৰ এক্সাৰসাইজ 2.5 অৰ কুৱেশ্যন নাম্বাৰ 11 বাট বিফোৰ ডেট আমি এটা ফৰ্মুলা জানি ল'ব লাগিব যিটো ফৰ্মুলা নাজানিলে আমি অংককেইটা কৰিব নোৱাৰিম গতিকে ফৰ্মুলাটো হৈছে আইডেন্টিটি ফৰ্মুলাটো হৈছে a cube plus b cube plus c cube minus thrice abc is equal to a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca a cube plus b cube plus c cube minus thrice abc is equal to a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca. It is a formula, It is a formula. আৰু এই ফৰ্মুলাটো প্ৰুফ কৰিব লাগিব প্ৰুফ কৰিবলৈ হ'লে এইটো বৰ ডাঙৰ হ'বগৈ দেই অকণমান এইটো লগত এইটো মাল্টিপ্লাই কৰিব লাগিব ৰাইট হেণ্ড ছাইডৰ পৰা আমি এইটো উলিয়াব পাৰিম গতিকে আমি লিখিম RHS ৰাইট হেণ্ড ছাইডত এই ফৰ্মুলাটো কৰোৱাৰ পিছতে মই অংকখিনি কৰাই দিম a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca. Now multiply it. মই এবাৰতে কৰিম a into a square মানে a cube plus a plus a plus a b square plus a plus a plus c square a so minus a in plus a minus a square b তাৰপিছত প্লাছ এ মাইনাছ এ বি চি এ ইনটু বি চি মানে এ বি চি প্লাছ এ মাইনাছ চি এ স্কুৱেৰ এইটো আছে ইয়াতো এটা আছে এইটো আছে চি এ স্কুৱেৰ তাৰপিছত প্লাছ বিৰে গোটেইখিনি কৰিম প্লাছ এ প্লাছ এইটো হ'ব এ স্কুৱেৰ বি প্লাছ এ প্লাছ বি ইনটু বি স্কুৱেৰ মানে বি কিউব প্লাছ এ প্লাছ হ'ব বি ইনটু চি স্কুৱেৰ তাৰপিছত প্লাছ এ মাইনাছ এইটো হ'ব বি দুটা আছে মাইনাছ এ বি স্কুৱেৰ প্লাছ এ মাইনাছ এইটো হ'ব বি স্কুৱেৰ চি প্লাছ এ মাইনাছ এইটো হৈ যাব এ বি চি ইয়াত চি এ আছে ইয়াত বি আছে এ বি চি চিমিলাৰলি প্লাছ চিৰে যদি গোটেইখিনি মাল্টিপ্লাই কৰি লিখিব প্লাছ এ প্লাছ এইটো হ'ব আমাৰ চি এ স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ চি প্লাছ এ প্লাছ এইটো হ'ব চি ইনটু চি স্কুৱেৰ মানে চি কিউব প্লাছ এ মাইনাছ কিমান হ'বগৈ এ বি চি হৈ গ'ল প্লাছ এ মাইনাছ এইটো হৈ যাবগৈ বি চি স্কুৱেৰ প্লাছ এ মাইনাছ এইটো হৈ যাবগৈ আমাৰ চি স্কুৱেৰ এ অ'কে এতিয়া এৰে গোটেইখিনি কৰিলোঁ বিৰে গোটেইখিনি মাল্টিপ্লাই কৰিলোঁ চিৰে গোটেইখিনিক মাল্টিপ্লাই কৰিলোঁ ভালকৈ মনোযোগী চালে বুজি পাই যাবা একদম সহজ এতিয়া আমি চাব লাগিব এ কিউব পালোঁ বি কিউব পালোঁ চি কিউব পালোঁ একলগ কৰি লওঁ এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব এইটো প্লাছ দেই এইটো চি কিউব এইখিনি আমি পালোঁ এতিয়া তুমি চাবা মই ইয়াত বিয়োগ হয় তথাপিতো তোমালোকে বুজিবলৈ মই কাটি যাব লাগিব নহ'লে তোমালোকৰ অকণ খেলি মেলি হ'ব পাৰে বস্তুটো দেখাত আচলতে কাটিব নালাগে এইটো ইয়াত চোৱা এ বি স্কুৱেৰ পজিটিভত আছে এ বি স্কুৱেৰ আৰু চোৱাচোন ক'ত আছে নেকি এইটো এ স্কুৱেৰ বিহে দেই এইটো এ বি স্কুৱেৰ বিচৰা এইটো এ বি স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ মাইনাছ এ বি স্কুৱেৰ কেঞ্চেল যাব এইটো মই বুজিবলৈহে কাটিছোঁ আচলতে এইটো বিয়োগহে হয় কাটিব নালাগে চিমিলাৰলি চি স্কুৱেৰ এ পজিটিভ চি স্কুৱেৰ ক'ত গ'ল চি স্কুৱেৰ এ নিগেটিভ চি স্কুৱেৰ এ পজিটিভ চি স্কুৱেৰ এ নিগেটিভ কেঞ্চেল যাব মাইনাছ এ স্কুৱেৰ বি প্লাছ এ স্কুৱেৰ বি এইটো স্কুৱেৰ আছিলে প্লাছ এ স্কুৱেৰ বি কেঞ্চেল যাব মাইনাছ চি এ স্কুৱেৰ প্লাছ চি এ স্কুৱেৰ মাইনাছ চি এ স্কুৱেৰ প্লাছ চি এ স্কুৱেৰ কেঞ্চেল যাব তাৰপিছত থাকিল বি চি স্কুৱেৰ পজিটিভ বি কোন গ'ল বি চি স্কুৱেৰ নিগেটিভ বি চি স্কুৱেৰ পজিটিভ বি চি স্কুৱেৰ নিগেটিভ কেঞ্চেল যাব মাইনাছ বি স্কুৱেৰ চি প্লাছ বি স্কুৱেৰ চি কেঞ্চেল যাব তে গোটেইগাল কেঞ্চেল হৈ গ'ল থাকিলনো কি মাইনাছ এ বি চি
মাইনাছ এ বি চি মাইনাছ এ বি চি তো এ বি চি কেইটা আছে এটা দুটা তিনিটা গতিকে এইটো হ'ব মাইনাছ থ্ৰাইছ এ বি চি তো বুজিলানে ফৰ্মুলাটো এইটোতো মোক উলিয়াবলৈ দিছিল ন এ কিউ প্লাছ বি কিউ প্লাছ চি কিউ মাইনাছ থ্ৰাইছ এ বি চি এ কিউ প্লাছ বি কিউ প্লাছ চি কিউ মাইনাছ থ্ৰাইছ এ বি চি আহি গ'ল আমাৰ লেফ্ট হেণ্ড ছাইড আহি গ'ল তো এইটো এটা হ'ল আমাৰ ফৰ্মুলা a cube plus b cube plus c cube minus thrice abc is equal to a plus b plus c into a square plus b square plus c square minus ab minus bc minus c এই চেপ্টাৰটোত সঁচা কথা কওঁ ফৰ্মুলা ধেই ফৰ্মুলাবিলাক মনত ৰাখিব লাগিব সেইটো কাৰণেটো মেথছৰ ভিডিঅ' বনোৱা হয় মইতো অসমীয়া বা ছ'চিয়েল ছায়েন্সৰ ভিডিঅ' বনোৱা নাই ইয়াৰ অৰ্থ এইটো নহয় যে অসমীয়া বা ছ'চিয়েল ছায়েন্স বহুত সহজ কিন্তু তথাপিতো তুলনামূলকভাৱে মেথছ টান দেট ইজ দ্য ফেক্ট সেইটো কোনো ডিনাই কৰিব নোৱাৰে নবডি কেন ডিনাই ইট সেইটো কাৰণেতো টিউশ্যন কৰে ন সেইটো কাৰণে মই তোমালোকক ফ্ৰীতে দি দিছোঁ যোনে লাভ উঠাবলগীয়া আছে উঠাব যোনে উঠাবলগীয়া নাই আৰু তেওঁ ৰাম নাম লোৱাই ভাল আৰু ৰাম নামটো এনেও ল'ব লাগে কৃষ্ণ তাৰপিছত আমি ফৰ্মুলাটো বুজি পালোঁ ন এতিয়া কি আছিলে এ কিউ প্লাছ বি কিউ প্লাছ চি কিউ মাইনাছ থ্ৰাইছ এ বি চি ইজ ইকুৱেল টু এ প্লাছ বি প্লাছ চি ইনটু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ মাইনাছ বি চি মাইনাছ চি ডেট ইজ দ্য ফৰ্মুলা উই হেভ লাৰ্ণ নাও সেই একেটা ফৰ্মুলা এপ্লাই কৰি পেলাই আমি কৰিব লাগিব কুৱেশ্যন নম্বৰ 11টো কৰিব লাগিব অ'কে কুৱেশ্যন 11টো মই লিখি লৈছোঁ দিয়া আছে ফেক্টৰাইজ কি ফেক্টৰাইজ কৰিব লাগে 27x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 9xyz এইটো আমি ফেক্টৰাইজ কৰিব লাগে এক্সপাণ্ড কৰি থোৱা আছে তাক আমি ফেক্টৰাইজ কৰিব লাগে ঠিক আছে চেষ্টা কৰোঁ সলিউশ্যন 27 মই একেবাৰে লিখি লৈছোঁ 27x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 9xyz Now we can write 27x cube as 3x whole cube because 3 cube means 27x cube means x cube. Eto y cube e thakibo z cube e thakibo. Formula ki asile a cube plus b cube plus c cube minus thrice abc. Asile nai a cube plus b cube plus c cube minus thrice abc. Therefore a cube plus b cube plus c cube minus thrice a mane thrice x, b mane y, c mane z. এতিয়া চোৱা 27x কিউব এনেকৈ লিখিলোঁ y কিউব হিচাপে z কিউব হিচাপে লিখা হৈছে এতিয়া চোৱা এইকেইটা মাল্টিপ্লাই কৰিলে 9xyz পাওঁ নাপাওঁ মাইনাছটো মাইনাছে থাকিব 3 3 = 9xyz আছে তে আমাৰ ফৰ্মুলাত পৰি গ'লগে a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ থ্ৰাইছ abc ডেট মিনছ কোনটো ফৰ্মুলাত পৰিলে a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ থ্ৰাইছ abc আমাৰ পৰি গ'লগে a প্লাছ b প্লাছ c কি আছিল ফৰ্মুলা a cube plus b cube plus c cube minus thrice abc is equal to a plus b plus c into a square plus b square plus c square minus a minus bc minus ca আমি হেতুত বহুৱাব লাগিব এতিয়া a cube plus b cube plus c cube minus thrice abc is equal to a plus b plus c into a square plus b square plus c square minus ab minus BC minus CA. Okay, now we get thrice x plus y plus z into this is 9x square plus y square plus z square minus 3xy minus yz minus 3zx এইটোৱে আমাৰ ফেক্টৰাইজ হৈ গ'ল কাৰণ আমি দুটা এইটো এটা আৰু এইটো এটা দুটা টাৰ্মৰ প্ৰডাক্ট হিচাপে দেখুৱাই দিলোঁ ডেট ইজ দ্য ফেক্টৰাইজেশ্যন অফ দিছ টাৰ্ম অ'কে দেন নেক্সট কুৱেশ্যন নম্বৰ 12 ইজ অলছ' এ ফৰ্মুলা যিটো তোমালোকক 12টো দি আছে সেইটো এটা আচলতে ফৰ্মুলাই আচলতে এই ফৰ্মুলাটোৱে এটোকে আমি অকমান যদি মডিফাই কৰি লওঁ আমি কুৱেশ্যন নম্বৰ 12ত যেটো ফৰ্ম আছে সেই ফৰ্মটো পাই যামগে ঠিক আছে বাৰু মই তোমালোকক ফৰ্মুলাটো দেখুৱাই লৈছোঁ চোৱা
এইখিনি অংক বুজিবলৈ হ'লে অকণ তোমালোকক ডেডিকেশ্যন লাগিব, ডেডিকেশ্যনটো চাব লাগিব, তেতিয়াহে বুজি পাবা। এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থ্ৰাইছ এ বি চি ইজ ইকুৱেল টু এ প্লাছ বি প্লাছ চি ইনটু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ। এইটো আমাৰ ফৰ্মুলাটো নহয় জানো? এতিয়া আমি এটা কাম কৰিম, এই লেফ্ট হেণ্ড ছাইডত চৰি ৰাইট হেণ্ড ছাইডত লেফ্ট হেণ্ডটো একে থাকিব, লেফ্ট হেণ্ডটো একে থাকিব, এইটো মই চেঞ্জ নকৰোঁ। ৰাইট হেণ্ডত এটা কাম কৰিম, হাফ ইনটু টু। এতিয়া চোৱাচোন, হাফৰ লগত যদি 2 মাল্টিপ্লাই কৰোঁ কি পাম? 2 কেঞ্চেল যাব, 2 কেঞ্চেল যাব, থাকিব কিমান? 1। তাৰমানে হাফ ইনটু 2 মানে কি? 1 নহয়নে? হাফৰ লগত 2 মাল্টিপ্লাই কৰা মানে কি? 2 কেঞ্চেল গ'ল, থাকিল কিমান? 1। তাৰমানে ইয়াৰ ৰিজাল্টটো কি? 1। 1ক মই এনেকৈ লিখিছোঁ, বুজি পাইছানে? হাফ ইনটু 2 হিচাপে লিখিছোঁ মই। এতিয়া চোৱা, 1 এটা এই গোটেইখিনিৰ লগত হাফ ইনটু 2 ডেট মিনছ 1। হাফ ইনটু 2 মানে 1। তো 1 এটা ইয়াৰ লগত মাল্টিপ্লাই কৰিলে আমাৰ কিবা লাভ বা লোকচান হ'ব নেকি? কিবা ইয়াৰ ভেলিউ বাঢ়ি যাব নে কমি যাব নেকি? একো নেবাঢ়ে, একো নকমেও। গতিকে মই হাফ ইনটু 2 এটা মাল্টিপ্লাই কৰি দিছোঁ। হাফ ইনটু 2 মানে আই এম এগেইন ছেইং ডেট হাফ ইনটু 2 মিনছ 1। 2 কাটা গ'লে 1 থাকিব, মানে মাল্টিপ্লাই হাফ ইনটু 2ৰে বা 1ৰে মই মাল্টিপ্লাই কৰি দিছোঁ এই গোটেই টাৰ্মটো। লিখি লৈছোঁ এবাৰ, এ প্লাছ বি প্লাছ চি ইনটু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ। নাও ইকুৱেল চাইনটো মই অকণ ইফালে লিখিছোঁ কাৰণ এইটো ডাঙৰ হ'বগৈ। হাফটো মই ইয়াতে ৰাখিলোঁ, হাফটো মই বাহিৰত ৰাখিলোঁ, আৰু এই 2টোৰে ঠিক আছে বা 2টোৰে মই ইয়াক পূৰণ কৰি দিম। এতিয়া তোমালোকৰ মনত কুৱেশ্যন আহিব পাৰে যে 2টোৰে এই টাৰ্মটোক কিয় মাল্টিপ্লাই কৰিলোঁ, ইয়াক কিয় নকৰিলোঁ? এতিয়া চোৱা, তোমালোকক সন্মুখত মই এটা অংক দিছোঁ, 2 ইনটু 3 ইনটু 4। এতিয়া চোৱা, তুমি 2টো 3 লগতো মাল্টিপ্লাই কৰি পেলাই তাৰ লগত 4টো মাল্টিপ্লাই কৰিব পাৰা। 2 3 যা 6, 6 4 যা 24, ৰিজাল্ট একেটাই। বা 2টো তুমি 3 লগত নকৰি 2টো তুমি 4 লগতো ডাইৰেক্ট কৰিব পাৰা। 2 4 যা 8, 8 3 যা 24, ৰিজাল্ট একে আহিব। তুমি প্ৰথমটো দ্বিতীয়টোৰ লগতে মাল্টিপ্লাই কৰা বা প্ৰথমটো তৃতীয়টোৰ লগতে মাল্টিপ্লাই কৰি তাৰপিছত দ্বিতীয়টো কৰা, ৰিজাল্ট একেটাই মাল্টিপ্লিকেশ্যনত। গতিকে হাফ ইনটু 2 ইনটু দিছ ইনটু দিছ গোটেই সোপা মাল্টিপ্লাই হৈ আছে। গতিকে 2টো তুমি ইয়াৰ লগতে মাল্টিপ্লাই কৰা বা ইয়াৰ লগতে মাল্টিপ্লাই কৰা, কথা একেটাই। তো ইয়াৰ লগত কিয় নকৰিলোঁ, ইয়াত কিয় কৰিলোঁ? ইয়াত কৰিছোঁ আমি এইটো এৰেঞ্জ কৰিবলৈ, এনেই এইবিলাক লিখি থকা নাই নহয় ফূৰ্তিত। গতিকে এইটো মই ইয়াত মাল্টিপ্লাই কৰিম এৰেঞ্জ কৰিবলৈ দেই। অ'কে, তো হাফ থাকি গ'ল, তাৰ লগত মই এ প্লাছ বি প্লাছ চিটো লিখি ল'লোঁ। নাও এই 2টো ইয়াত সোমাই যাবগৈ, ভিতৰত সোমাই যাবগৈ। 2টোৰে ইয়াক মাল্টিপ্লাই হ'ব, 2ৰে ইয়াক হ'ব, 2ৰে ইয়াক হ'ব, 2ৰে ইয়াক হ'ব, 2ৰে ইয়াক হ'ব, 2ৰে ইয়াকো হ'ব। গতিকে কি হৈ যাব, 2ৰে এ স্কুৱেৰ কৰিলে 2a স্কুৱেৰ, বি স্কুৱেৰ কৰিলে 2b স্কুৱেৰ, চি স্কুৱেৰ কৰিলে 2c স্কুৱেৰ, 2ab কৰিলে মাইনাছ টুৱাইছ ab মাইনাছ টুৱাইছ bc মাইনাছ টুৱাইছ ca হৈ যাবগৈ। দিছ ইমপ্লাইজ হাফ থাকি গ'ল, এ প্লাছ বি প্লাছ চি আগৰ পৰা আছে সেই তেনেকৈ থাকিব। তো ইয়াক মই কেনেকৈ লিখিম চাবা, তো এ স্কুৱেৰ, দুটা এ স্কুৱেৰ আছে, মই এটা স্কুৱেৰ লৈছোঁ, এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি, এইটো ইয়ালৈ লৈ আহিলোঁ। বি স্কুৱেৰ দুটা আছে নহয়, এটা বি স্কুৱেৰ লৈ ল'লোঁ, এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ। তাৰমানে এ মাইনাছ বি হোল স্কুৱেৰ ফৰ্মুলা পেলাবলৈ কৰি আছোঁ মই। তাৰপিছত বি স্কুৱেৰ দুটা আছিল নহয়, এটাহে ল'লোঁ আৰু এটা বি স্কুৱেৰ দিলোঁ, বি স্কুৱেৰ মাইনাছ টুৱাইছ বি চি প্লাছ চি স্কুৱেৰ কৰিলোঁ। চোৱা, বি স্কুৱেৰ দুটা আছিল, এটা ইয়াত দিলোঁ, এটা ইয়াত দিলোঁ, বি স্কুৱেৰৰ কাম শেষ। তাৰপিছত মাইনাছ টুৱাইছ বি চি আছিল নহয়, এইটো ইয়াত দি দিলোঁ, আৰু এ বিটো মই ইয়াত ল'লোঁ দেই, মাইনাছ টুৱাইছ এ বি ইয়াত ইউজ কৰিলোঁ, মাইনাছ টুৱাইছ বি চি মই ইয়াত ইউজ কৰিলোঁ। চি স্কুৱেৰ দুটা আছিলে, এটা চি স্কুৱেৰ মই ইয়াত ইউজ কৰিলোঁ, আৰু এটা চি স্কুৱেৰ আমাৰ হাতত জমা আছে এতিয়াও। চি স্কুৱেৰ মাইনাছ টুৱাইছ চি এ প্লাছ এ স্কুৱেৰ। চোৱা, চি স্কুৱেৰ দুটা আছিলে, এটা ইয়াত দিলোঁ, এটা মই ইয়াত দিলোঁ, টুৱাইছ চি স্কুৱেৰ হৈ গ'ল। মাইনাছ টুৱাইছ চি, এইটো মই লৈ আহিলোঁ, মাইনাছ টুৱাইছ চি। এ স্কুৱেৰ দুটা আছিলে, এটা ইয়াত ইউজ কৰা হৈছিল, এটা ইয়াত ইউজ কৰিছোঁ মই, হ'ল। এতিয়া আমি কি পামগৈ চাবা, হাফ ইনটু এ প্লাছ বি প্লাছ চি ইনটু এ মাইনাছ টুৱাইছ বি প্লাছ বি স্কুৱেৰ, এ স্কুৱেৰ মাইনাছ টুৱাইছ এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ, তাৰমানে এ মাইনাছ বি হোল স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ টুৱাইছ বি চি প্লাছ চি স্কুৱেৰ, তাৰমানে বি মাইনাছ চি হোল স্কুৱেৰ প্লাছ
c square minus 2c plus a square তাৰ মানে c minus a whole square তো এইটো এটা আমাৰ ফৰ্মুলাই হয় তো a cube plus b cube plus c cube minus twice abc is equal to a plus c into a square plus b square plus c square minus a minus bc minus ca ও হয় বা তুমি এটো নকৈ পেলাই a cube plus b cube plus c cube minus twice abc is equal to half of a plus b plus c into a minus b whole square plus b minus c whole square plus c minus a whole square বুলি ক'ব পাৰা a minus b b minus c c minus a কেনেকৈ হিচাবা a b c সাইক্লিক অৰ্ডাৰ ইয়াক কোৱা হয় সাইক্লিক অৰ্ডাৰ চক্ৰক্ৰমত যায় এইটো বস্তু a ৰ পৰা b লে b ৰ পৰা c লে c ৰ পৰা a লে সেইকাৰণে a minus b b minus c c minus a কোৱা হৈছে a minus b b minus c আৰু c minus a কোৱা হৈছে ইয়াত b minus a কোৱা নাই মই ইয়াতে কি কয় b minus c কৈছোঁ মই c minus b কোৱা নাই ইয়াতে মই c minus a কৈছোঁ a minus c কোৱা নাই তে সাইক্লিক অৰ্ডাৰত যাব গতিকে অৰ্ডাৰটো মনত ৰাখিবা অৰ্ডাৰ খেলি মেলি কৰিলে অংক নোলাবগৈ তে আমি ফৰ্মুলা দুটা পালোঁ a cube plus b cube plus c cube minus twice abc is equal to a plus b plus c into a square plus b square plus c square minus a minus bc minus ca then তাৰ পিছৰ ফৰ্মুলাটো কি পালোঁ a cube plus b cube plus c cube minus twice abc is equal to half of a plus b plus c into a minus b whole square plus b minus c whole square plus c minus a whole square এইটো তোমালোকৰ লাষ্ট ফৰ্মুলা ইয়াৰ পিছত তোমালোকৰ ফৰ্মুলা নাই তোমালোক আজৰি খালি দুটামান অংক আছে অংককেইটা কৰি দিম বাই এপ্লাইং দিছ ফৰ্মুলাজ আৰু কাম ছেটআপ okay then question number মই 12 টো কৰি দিছোঁ তোমালোকক question number 12 কি কৈছে ভেৰিফাই কৰিবলৈ কৈছে ভেৰিফাই মানে প্ৰমাণ কৰা কি প্ৰমাণ কৰিব লাগে ভেৰিফাই that x cube plus y cube plus z cube minus thrice xyz is equal to half of x plus y plus z into x minus y whole square plus y minus z whole square plus z minus x whole square same formula a cube plus b cube plus c cube minus thrice abc is equal to half of a plus b plus c into a minus b whole square plus b minus a whole square plus c minus a whole square গতিকে মই ভাবো তোমালোকে অলৰেডি গোটেইটো কৰি দিলো মই a cube plus b cube plus c cube minus thrice abc is equal to this হয় এটা ধৰি লও x cube plus y cube plus z cube minus thrice xyz is equal to x plus y plus z into x square plus y square plus z square minus xy minus yz minus zx কৰি লবা পেলাই হাফ আৰু 2 ৰে মাল্টিপ্লাই কৰি লবা কৰি পেলাই হাফটো একে ৰাখি থবা x plus y plus z ৰ লগত 2 টো ভিতৰত সোমাই দিবা 2x square plus 2y square plus 2z square কি হ'ব বাকি সেম লজিক লগাই পেলাই অংকটো কৰিব পাৰা সেম লজিক লগাই কৰিব পাৰা তেনেকৈ কৰিলেও কৰিব পাৰা বা ৰাইট হ্যান্ড সাইডটো সলভ কৰি পেলাই কৰিব পাৰা মই দেখুৱাই দিছো তোমালোকে এনেকৈ কৰিব পাৰা মই দেখুৱাই দিছো এবাৰ বাৰু সলিউশনটো These problems can be done in so many ways it depends you তুমি কোনটো রুল ভাল পোৱা তেনেকৈ লিখি লবা we know that অসমীয়া মাধ্যমৰ বিলাকে লিখিবা আমি জানো যে কি লিখিবা x cube plus y cube plus z cube minus thrice xyz is equal to x plus y plus z into x square plus y square plus z square minus xy minus yz minus zx হল এটা আমি জানো ফৰ্মুলাই কৈ আছে ন ফাৰ্স্ট ফৰ্মুলাতে আমাক খিনি কৈ আছে তেতিয়া কি কৰিবা হাফ আৰু 2 ৰে মাল্টিপ্লাই কৰি লবা গুটেখিনিকে x plus y plus z into গুটেখিনি আৰু এইটো গুটেখিনি x square plus y square plus z square minus xy minus yz minus zx হল তাৰ পিছত কি কৰিবা half of x plus y plus z এফালে থাকি যাব এই 2 টো সোমাই যাব ভিতৰত এটো হৈ যাবগে 2x square plus 2y square plus 2z square minus twice xy minus twice yz minus twice zx এখিনি হৈ যাবগে এটা খালি এটো আৰু a minus b whole square মানে x minus y whole square তাৰছত y minus z whole square z minus x whole square এৰেঞ্জ কৰি পেলাই অংকটো তোমালোকে কৰিব পাৰিবা বুলি মই আশাবাদী যদি হে ভিডিওছ বিলাক ভালকে চাইছা I'm damn sure that you can do it without any problem okay
তো এই অঙ্কটো কৰা আৰু এটা অল্টাৰনেটিভ ৱে আছে সেই অল্টাৰনেটিভ ৱেটো মই দেখুৱাই দিছোঁগৈ এইটো তুমি এই অঙ্কটো তুমি ৰাইট হেণ্ড সাইডটো পৰা উলিয়াব পাৰা দেখুৱাই দিছোঁ বাৰু এনেকৈও কৰিব পাৰা তাৰপিছত তুমি ৰাইট হেণ্ড সাইডৰ পৰা এইটো অল্টাৰনেটিভ মেথড হা অৰ এইটো তুমি ৰাইট হেণ্ড সাইডৰ পৰা তুমি অঙ্কটো কৰিব পাৰা ৰাইট হেণ্ড সাইডটো লিখি লোৱা কি দিয়া আছে x প্লাছ আমাৰ কি দিয়া আছে দিছ ওৱান আমাৰ দিয়া আছে এইটো হাফ ইনটু x প্লাছ y প্লাছ z ইনটু x minus y whole square plus y minus z whole square plus z minus x whole square এটা আমাক দিয়া আছে নহয় জানো তে হাফটো হাফে থাকিব x plus y plus z একে থাকিব আমি এটা কাম কৰিম এখিনি ভাঙি পেলাম x minus y whole square ভাঙি পেলাম x square minus twice xy plus y square plus আছে তো ইয়াক ভাঙি পেলাম y square minus twice yz plus z square plus z square minus twice zx plus x square ভাঙি পেলালো বাপকে চাওঁচোন কি ওলাইগে হাফ অফ x plus y plus z থাকি গ'ল তো এইখিনি পৰা আমি কি পাম চাবা x square কেইটা এটা আৰু আছেনে আছে এইটোটা 2x square পালোঁ y square কেইটা এটা আৰু এটা দুটা তাৰমানে প্লাছ y square দুটা y square 2y square সিমিলাৰলি z square দুটা পাবা এটা এটো আৰু এটা এটো দুইটা পজিটিভ গতিকে প্লাছ 2z square তো মাইনাছ টুৱাইছ xy মাইনাছ টুৱাইছ yz মাইনাছ টুৱাইছ zx হয় তো ইয়াতে কি পাম আমি হাফ অফ x প্লাছ y প্লাছ z আগৰ পৰা আছে এতিয়া চোৱা ইয়াতো 2 আছে 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 2 এটা কমন লৈ আহে বাহিৰলৈ যদি 2 এটা মই লৈ আহোঁ 2 টো একে বাহিৰলৈ লৈ আহিছোঁ হা একেবাৰে লৈ আহিছোঁ বাহিৰলৈ মই ইয়াৰ 2 টো একে বাহিৰলৈ লৈ আহিছোঁ মই ইয়াত কি থাকিব তেতিয়া x স্কয়াৰ প্লাছ y স্কয়াৰ প্লাছ z স্কয়াৰ মাইনাছ xy মাইনাছ yz মাইনাছ zx থাকিলে আৰু এটোটো কেনসেল গ'ল 2 কেনসেল গ'ল থাকিল কিমান x plus y plus z into x square plus y square plus z square minus xy minus yz minus zx কোনটো ফৰ্মুলাত পৰিলে আমাৰ এটা সৰুকৈ লিখি দিছোঁ মই x cube plus y cube plus z cube minus thrice xy z এটা ফৰ্মুলাত পৰিলে আৰু এইটো আমাক উলিয়াবলৈ দিয়া নাছিল জানো this is equal to this এইটো উলিয়াবলৈ কৈছিলে নাই x cube plus y cube plus z cube minus thrice xy z সেইটোটো ওলাই গ'লগে no this is equal to left hand side I hope you guys understand what I'm trying to explain okay all right next question is if x plus y plus z is equal to 0 then show that x cube plus y cube plus z cube is equal to thrice xy z we can prove this by applying the formula we know that what do we know x cube plus y cube plus z cube minus thrice xyz is equal to x plus y plus z into x square plus y square plus z square minus xy minus yz minus zx এটো আমি জানো এটা ফৰ্মুলাটো আমাক দিছে নহয় জানো কিন্তু ইয়াত দিয়া আছে যে x plus y plus z is equal to 0 that means this part is 0 if this part is 0 then this whole part is 0 ইয়াত যদি মই 0 লিখি দিওঁ 0 into this part will be 0 but we are given কিন্তু আমাক দিয়া আছে কি দিয়া আছে x plus y plus z equal to 0 therefore this implies x cube plus y cube plus z cube minus thrice xyz is equal to 0 into 0 x plus y plus z ঠাইত মই কি লিখিম 0 because it is given in the question x plus y plus z equal to 0 therefore we put 0 in place of x plus y plus z and the remaining will be the same x square plus y square plus z square minus xy minus yz minus zx 0 ৰে তুমি যাকে মাল্টিপ্লাই নকৰা কিয় কি হ'ব 0 হ'ব লাগিব ন 0 into this is equal to 0 তো x cube plus y cube plus z cube minus thrice xyz is equal to 0 তেতিয়া হলে thrice xyz ক এফালে লৈ যোৱা কাম শেষ x cube plus y cube plus z cube this is equal to 3xyz এটো আমাক হয়তো দেখাবলৈ কৈছিল ইয়া showed তো অঙ্কটো একে
একেবাৰে পানী অংক আৰু বিশেষকৈ এনেকুৱা অংক পৰীক্ষাত আহে গতিকে চাবা ভালকৈ আশা কৰোঁ অংকবিলাক তোমালোকে বুজি পাইছা থেংক ইউ ফৰ ৱাচিং এগেইন গড ব্লেছ